4টা বছৰৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত আজি আমাৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আমি কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আজি আমাৰ কেবিনেটত আমি অনুমোদন কৰিছো আপোনালোকক মই এই বিষয়ে কম আৰু স্বাভাৱিকভাৱে সাফল্যৰ কথা আজি খুব কম শব্দতে মই সীমিত কৰিব খুজিছো দেশৰ বিশেষ পৰিস্থিতিৰ পটভূমিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামেৰে আমি গুৱাহাটী বিমানবন্দৰ উৎসৰ্গা কৰিছিলো আমাৰ ৰাজ্যৰ দ্বিতীয়জন ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে আমি ডিব্ৰুগড় বিমানবন্দৰটো উৎসৰ্গা কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে ই কেবিনেটৰ অনুমোদন লাগিব ইয়াৰ নিয়মটো হল প্ৰথম কেবিনেটে অনুমোদন কৰিব লাগে তাৰ পিছত বিধানসভাই প্ৰস্তাৱ ল'ব লাগে তাৰ পিছত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত লয় অহা মাহত আমাৰ অসম বিধানসভাৰ এখন এদিনীয়া অধিৱেশন অনুষ্ঠিত হ'ব যাতে ৰাজ্যৰ কেবিনেটে লোৱা আজিৰ প্ৰস্তাৱটো আমি বিধানসভাৰ প্ৰস্তাৱলৈকে ৰূপান্তৰ কৰিব পাৰো দ্বিতীয়তে আজি আমাৰ কেবিনেটত আৰু কেইটামান আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো এটিকলি দুটিপাত এই শীৰ্ষক আমি আঁচনি এখন আজি কেবিনেটে অনুমোদন দিছো যাৰ জৰিয়তে অসমৰ চাহ বাগিচাৰ প্ৰতিগৰাকী পাৰ্মানেন্ট এমপ্লয়ী আৰু টেম্পৰাৰী এমপ্লয়ী আমি এই বছৰত চাহ উদ্যোগে 200 বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত 5000 টকা আমি তেওঁলোকলৈকে এটা এককালীন সহায় আমি আগবঢ়াম আপোনালোকে জানে যে আমাৰ ৰাজ্যত অসম চৰকাৰৰ লগতে আন কেইবাটাও সংস্থাই একেলগে কাম কৰে কিন্তু কৰবাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সমান তেওঁলোকে সুবিধা নাপায় আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে আপোন ঘৰ আপোন বাহন যত নেকি 30 লাখ টকালৈকে ঘৰ বনাবৰ পৰা বেংকৰ পৰা লোন পায় আৰু আপোন বাহন যাৰ জৰিয়তে 8 লাখ টকালৈকে গাড়ী কিনিবলৈ লোন পায় ষ্টেট গভৰ্ণমেণ্ট গ্যাৰান্টি হৈ থাকে এই আঁচনিখন আমি ন্যাশনাল হেলথ মিশন সৰ্বশিক্ষা অভিযান সমগ্ৰ শিক্ষা অভিযান আৰু অসম যিখন আমাৰ এষ্টেক সায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্টেল কাউন্সিলছ আছে শক্তি বিভাগৰ তিনিওটা প্ৰতিষ্ঠান এপিডিচিএল এইজিচিএলকে ধৰি তিনিওটা প্ৰতিষ্ঠান আৰু যিসকল পিএছইউ লাভজনকভাৱে কাম কৰি আছে আসাম গ্যাস কোম্পানী হক যিবিলাক আমাৰ প্ৰফিটেবল পিএছইউ আছে এই সকলোলৈকে আমি আপোন বাহন আৰু আপোন ঘৰ এই আঁচনিখন আমি দুইখন আঁচনি আমি সম্প্ৰসাৰণ কৰিবলৈ সিদ্ধান্ত লৈছো ৰাজ্য চৰকাৰৰ মাষ্টাৰ ৰোল আৰু ৱৰ্কছাৰ্জ এমপ্লয়ী সকলে হাউস ৰেন্ট এলাউন্স নাপাইছিলে যিসকলক নেকি আমি 2019 চনত বিশেষ কণ্ডিশ্যনত আমি ৰাজ্য চৰকাৰত তেওঁলোকক নিযুক্তি দিছিলো আজি তেনে ধৰণৰ মাষ্টাৰ ৰোল ৱৰ্কছাৰ্জ আৰু কেজুৱেল 13822 গৰাকী কৰ্মচাৰী আজি আমি 50% হাউস ৰেন্ট এলাউন্স দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো আজি আমি এটা ডাঙৰ স্কিম এটা এনাউন্স কৰিছো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এই আঁচনিৰ অধীনত 1 জুনৰ পৰা আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 2024-25 চনত গ্ৰেজুৱেচন পাছ কৰা প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে এবছৰৰ বাবে 2500 টকা মাহেকি তেওঁলোকে লাভ কৰিব যাতে ইন্টাৰভিউ আদিত তেওঁলোকে এপিয়াৰ হ'ব পাৰে
মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এই আঁচনিখন আজি কেবিনেটে অনুমোদন জনাইছে 1 তাৰিখৰ পৰা এই আঁচনিখনৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 জুনৰ পৰা আৰু এই আঁচনিখনৰ সুবিধা ল'বৰ কাৰণে গ্ৰেজুৱেট ষ্টুডেণ্টজন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ব নোৱাৰিব অকল চৰকাৰী বা ৰাজহুৱা বিশ্ববিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী হ'ব লাগিব ৰাজহুৱা শব্দটো আমি এই কাৰণে উল্লেখ কৰিছোঁ যে 2-1খন আমাৰ অসমত প্ৰাইভেট ইউনিভাৰ্চিটি আছে তেওঁলোক ঠিক ফিজৰ দৰে নহয় সামাজিক সংস্থাই চলাইছে তেওঁলোকক আমি এই আঁচনিখনৰ সুবিধা দিম এই আঁচনিখনৰ লগতে ইউনিভাৰ্চিটিত যিসকলে ৰিচাৰ্চ কৰি আছে সেই ৰিচাৰ্চ কৰা ষ্টুডেণ্টসকলকো আমি জীৱন প্ৰেৰণা স্কিম আমি আগবঢ়াম তেওঁলোককো আমি এই আঁচনিখনৰ জৰিয়তে এটা এককালীন সাহায্য আমি আগবঢ়াম আৰু দিব্যাংগ ৰিচাৰ্চ কৰা সকলক আমি নৰ্মেল ৰিচাৰ্চ স্কলাৰতকৈ আমি দুগুণ আগবঢ়াম ৰিচাৰ্চ স্কলাৰ সকলক 20,000 টকা আৰু দিব্যাংগ ৰিচাৰ্চ স্কলাৰ সকলক আমি 40,000 টকা আগবঢ়াম আমি আজি কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত এইখিনি মূলতঃ আছিলে আৰু এটা আমি দূৰদৰ্শীভাৱে ভাৰত চৰকাৰে যোৱা কেইদিনমান আগতে আসাম এটা ইলেক্ট্ৰনিক কম্পোনেণ্ট মেনুফেকচাৰিং স্কিম এটা ঘোষণা কৰিছে য'ৰ পৰা নেকি কেমেৰাৰ লাইট কেমেৰা ভিডিঅ'ৰ কেমেৰাৰ পাৰ্টছ এইবিলাক ইলেক্ট্ৰনিক সামগ্ৰীবিলাক প্ৰস্তুত হ'ব টু কমপ্লিমেণ্ট ডেট স্কিম ভাৰত চৰকাৰে যিটো স্কিম লৈছে তাৰ লগত এডিশ্যনেল ইনচেণ্টিভ দি পেলাই আজি আমি আসাম ইলেক্ট্ৰনিক্স কম্পোনেণ্ট মেনুফেকচাৰিং টপ আপ স্কিম টপ আপ মানে ভাৰত চৰকাৰে যি ইনচেণ্টিভ দিছে তাতে আমি টপ আপ কৰিছোঁ এই আঁচনিখনো বা এই প্ৰস্তাৱটো আজি কেবিনেটে অনুমোদন জনাইছে বাকি যিখিনি আমাৰ সৰু সুৰা আৰু কেবিনেটৰ সিদ্ধান্ত আছে সেইখিনি আপোনালোকে আমাৰ ইয়াতে প্ৰেছ ৰিলিজত আপোনালোকে পাব পাৰিব এতিয়া আমি কেবিনেটত লোৱা আন কেইটামান সিদ্ধান্তলৈকে আহিছোঁ যিটো আজিৰ সময়ৰ প্ৰাসংগিক ইন ৰিলেটেড টু দ্য প্ৰিভেইলিং সিটুৱেশ্যন এই সময়টো হৈছে যে ভাৰতীয় সেনা বাহিনীৰ লগত থিয় হোৱা আৰু এই সময়খিনি হৈছে যাতে আমি সেনা বাহিনীৰ প্ৰতিটো প্ৰচেষ্টা প্ৰতিটো উদ্যম আৰু প্ৰতিটো সাহসী কাম কাজক আমি প্ৰেৰণা যোগোৱা আমি তেওঁলোকক সাহস দিয়া আৰু তেখেতসকলৰ লগত থিয় হোৱা যুদ্ধ চলি থকা পৰিৱেশলৈকে ৰাজ্য চৰকাৰে নিজকে অত্যন্ত ক'ব গ'লে এক প্ৰকাৰ অষ্টেৰিটি যে আমাৰ যাতে কাম কাজ ঘটনা চাল চলনত এটা মিতব্যয়িতা দেখা পায় অষ্টেৰিটি দেখা পায় যাৰ জৰিয়তে নেকি আমি সেনা বাহিনীৰ জোৱানসকলক নৈতিক সমৰ্থন আগবঢ়াম যুদ্ধ চলি থকা মাহকেইটাত আমি কেইটামান বিশেষ ব্যৱস্থা কৰিব খুজিছোঁ অহা যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ ৱৰ্কশ্বপ commemorative events and conference involving expenditure and ceremony য'ত নেকি চেৰিমনি কৰিব লাগে টকা পইচা খৰচ কৰিব লাগে অফিচৰ ভিতৰতে সেমিনাৰ এখন পাতিছোঁ বেলেগ কথা কিন্তু কলাক্ষেত্ৰত গৈ এখন সেমিনাৰ পাতিব লাগে কৰবাত পেণ্ডেল বনাই সেমিনাৰ পাতিব লাগে আমি সকলো কাম যেতিয়ালৈকে যুদ্ধ চলি থাকে আমি বন্ধ কৰিছোঁ যে আমি মিতব্যয়িতাৰ মাজেৰে কনফাৰেন্স কৰিব লাগে সিএমৰ কনফাৰেন্স ৰুমতে কৰিলে জনতা ভৱনতে কৰিলে ডিসি ৰুমতে কৰিলে কিন্তু আমি যেটো পাব্লিকলি আমি কৰো এই কামখিনি আমি নকৰো যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী সৰকাৰি খৰচত বিদেশ ভ্ৰমণত নাযায় যে আমি সিদ্ধান্ত লৈছো যে ডিউৰিং দিস পিৰিয়ড
no officers, no ministers will travel abroad during this period. যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি আৰক্ষীৰ বাবে প্ৰয়োজন হলে বেলেগ কথা আৰক্ষী বা সেনাবাহিনীৰ কামকাজক বাদ দি আন গাড়ী মটৰ এইকেইটা দিন আমি কোনেও নিকিনো যি গাড়ীৰ প্ৰপ'জেল আহে ভেহিকল কিনাৰ কথা থাকে এইকেইটা দিন আমি নতুন গাড়ী মটৰ একো নিকিনো মানুহে ভাল নাপাব এইকেইটা দিন কোনোবাই নতুন গাড়ী এখন কিনি চলাই আছে গতিকে আমি এইকেইটা দিন গাড়ী মটৰ নিকিনো কিন্তু পুলিচক কিবা লাগিলে দ্যাট ইজ এ এক্সেপশ্যন এইটো এটা বেলেগ কথা এইকেইটা দিন আমি ডাঙৰ গণসমাৱেশ বা ডাঙৰ মিটিং কৰাৰ পৰা বিৰত থাকিম যিমান পাৰো আমি ভাৰ্চুৱেল মুডত মিটিং কৰিম যদি এইকেইটা দিন আমাৰ মিটিং ডাঙৰ ডাঙৰ সভা সমিতি যিবোৰ চৰকাৰৰ পৰা কৰা হয় আমি অন্তত যুদ্ধ চলি থকা সময়ত আমি কৰিব খোজা নাই যদি বিশেষ কিবা সাংঘাতিক ডাঙৰ আঁচনি এটা আহিছে আমি আৰম্ভ কৰিব লাগে যেনেকুৱা শিৱৰাজ চৌহান ডাঙৰী আহা কথা আছে 16 তাৰিখে তেওঁ আমাক 4 লাখ নতুন দুখীয়া মানুহৰ কাৰণে ঘৰ দিব গতিকে সভা এখন কৰিব লাগিব কিন্তু সেইখনে আগতে যেনেকৈ আমি এক্সিবিশন দি বহুত ডাঙৰকৈ কৰোঁ এতিয়া সেইখনকে আমি মিতব্যয়িতাৰ মাজেৰে কৰিম আৰু যিমান পাৰোঁ লাৰ্জ গেদাৰিং আমি এভয়েড কৰিম এইকেইটা দিন চৰকাৰৰ আঁচনি বা চৰকাৰৰ সাফল্য আদিৰ এডভাৰটাইজমেণ্ট হোৰ্ডিং টিভি আমি নকৰোঁ আমাৰ যিমান কেইখন হোৰ্ডিং আছে অসম চৰকাৰৰ সেই গোটেই কেইখন হোৰ্ডিং আমি দেশপ্ৰেমমূলক কথাৰে আমি গোটেই হোৰ্ডিংখিনি কনভাৰ্ট কৰি পেলাম য'ত নেকি মানুহে দেশপ্ৰেমৰ বাণী পায় এতিয়া আঁচনিৰ কথা আছে কৰবাত মোৰো ফটো আছে সেইবিলাক এতিয়া সকলো নোহোৱা হৈ যাব ইট উইল বি অনলি ডিসপ্লে দ্য স্পিৰিট অফ নেশ্যনেলিজম যিমান গভৰ্ণমেণ্ট হোৰ্ডিং আছে গোটেইখিনি এইকেইটা দিন আমাৰ বিষয়াসকলে নন এসেনশিয়েল ট্ৰেইনিং আদিটো নাযায় বোলে আজি মছৰি ট্ৰেইনিং আছে এসেনশিয়েল হলে বেলেগ কথা নন এসেনশিয়েল ট্ৰেইনিং আদিটো আমি নাযাওঁ কেইটামান আমি আৰু কথা হাতত ল'ব খুজিছো আমাৰ চৰকাৰী কৰ্মচাৰীৰ ছুটিটো আমি কেনসেল কৰিব খোজা নাই কাৰণ আমি war activity যেটো জোন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছো কিন্তু লিভত যোৱা অফিচাৰ সকলৰ ফোন নম্বৰ এড্ৰেছ সিনিয়ৰৰ লগত থাকিব প্ৰয়োজন হলে যাতে আমি তেওঁলোকক মাতি আনিব পাৰো সো দ্যাট ইজ নাম্বাৰ 2 নাম্বাৰ 3 যে আমি ভলেন্টাৰী ব্লাড ডোনাৰ এখন লিষ্ট আমি প্ৰিপেয়াৰ কৰিম পাৰ্টিকুলাৰলি ফোকাসিং অন ৰেয়াৰ ব্লাড গ্ৰুপস কালি যদি ফটক কৰি জম্মু কাশ্মীৰৰ পৰা আহে যে বি নেগেটিভ ব্লাডছ লাগে এবোৰ দেখত বহুত নাথাকে সেই কাৰণে আমাৰ জিলা প্ৰশাসনৰ লগত কালি পঞ্চায়তৰ ইলেকশ্যন আছে পৰখি মই ভিসি কৰিম দে উইল প্ৰিপেয়াৰ এ লিষ্ট অফ ব্লাড ডোনাৰ্স যাতে প্ৰয়োজন সাপেক্ষে অসমৰ পৰা আমি ব্লাড পঠাব পাৰো পাৰ্টিকুলাৰলি ৰেয়াৰ গ্ৰুপস বি নেগেটিভ A negative, AB negative, O negative এই ধৰণৰ আমি এখন লিষ্ট বনাই ৰাখিম যাতে ব্লাড আমি ড্ৰ কৰি লগে লগে সেনা বাহিনীক আমি দিব পাৰো সো জিলা প্ৰশাসনে এই কামটো গুৰুত্ব দিব দ্বিতীয়তে অহা কেইটামান দিনত আমাৰ হস্পিটাল সমূহত ICU কাম কৰি আছে নে নাই ICU কোভিডৰ সময়ত যেনেকৈ আমি এটা হস্পিটাল খিনিৰ ওপৰত আমি এটা অডিট কৰিছিলো যে ইন কেস অফ আৰ্জেন্সি ডক্টৰ কোট আছে সাৰ্জন কোট আছে এনাস্থেসিস কোট আছে গুটেই অডিটটো আমি কৰিব খুজিছো যাতে প্ৰয়োজন হলে অসমে হেলথ কেয়াৰৰ ক্ষেত্ৰত পিছুৱাই নাথাকে আৰু কালি যদি আমাক কয় যে নহয় জম্মু কাশ্মীৰলৈকে পাঞ্জাবলৈকে 10 জন সাৰ্জন পঠাব লাগে 10 জন নিউৰোলজিষ্ট পঠাব লাগে আমাৰ লগত যি আছে আমি যাতে পঠাব পাৰো সেই কাৰণে আমি হেলথ সিস্টেমটো অহা কেইটামান দিনত আমি এটা অডিট কৰিব খুজিছো সেকেন্ড নৰ্থ ইষ্টত আৰ্মিৰ এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু আৰ্মিৰ মুভমেন্ট হয়
এইকেইটা দিন আমি জিলা উপায়ুক্তসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে আৰ্মি এয়াৰ ফ'ৰ্চৰ লগত খুব ক্লোজ কণ্টেক্টত থাকে এণ্ড দে ফেচিলিটেট দেয়াৰ মুভমেণ্ট যদি যাব লাগে গাড়ী এখন পোৱা নাই ফটক কৰি গাড়ী যোগাৰ কৰি দিয়া এই গোটেইখিনি আৰু আৰ্মি আৰু এয়াৰ ফ'ৰ্চ কেম্পৰ কাষত থকা পপুলেশ্যনখিনিকো আমি যুদ্ধৰ বিষয়ে সজাগ কৰিব খুজিছোঁ যাতে তেওঁলোকে এটা সিভিল ডিফেন্স হিচাপেও নিজক ক্ৰিয়েট কৰিব পাৰে থাৰ্ড আমি এটা খুব ইম্পৰ্টেণ্ট আজি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ লৰাৰ এডমিশ্যন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেইজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ ছাপৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনাবাহিনীৰ জোৱান আছে আমি এতিয়া আইডেণ্টিফাই কৰি ল'ম আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব so those family will be taken care by Assam government কাৰোবাক স্কুলত এডমিশ্যন লাগে কাৰোবাক গেছৰ চিলিণ্ডাৰ লাগে কোনোবাই কিবা পোৱা নাই যিবিলাক সৰু সুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে we want to take over that responsibility so that the person who is on the war front he is not disturbed by the present situation in its home second আমি এইকেইটা দিনত আমাৰ ডিপাৰ্টমেণ্ট হওক ইনষ্টিটিউশ্যন হওক সবকে আমি ডিসপ্লে এক্সাম্পলাৰী ডিসিপ্লিন অস্টেৰিটি আৰু এফিচিয়েন্সি এই তিনিটাৰ মাজেৰে আমি যাবৰ কাৰণে অনুৰোধ কৰিম কাৰণ we do not know who will be required at what way in the front line so এইকেইটা দিন কোনোবা ক্লাবত যোৱা কোনোবা কৰবাত যোৱা at least গভৰ্নমেণ্ট ডিপাৰ্টমেণ্ট মন্ত্ৰী বা আমি চৰকাৰৰ যিখিনি লিডিং পজিশ্যনত আছো we should demonstrate a austerity in solidarity with the Indian Armed Forces ভাৰত চৰকাৰে এটা আমাক বিশেষ নিৰ্দেশ দিছে যেটো আপোনালোকৰ মাজেৰে আমি পপুলাৰ হোৱাটো বিচাৰিছো প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যি যাৰ থ্ৰদি আমি ৰেচনৰ দোকানৰ থ্ৰদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেসপন্সিবিলিটি টু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে ক্যান put the energy for other important demands হেকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজি কৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট সেপ্টেম্বৰত পাব সো 3 মাহৰ ন্যাশনাল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এটো ভাবিব নালাগে যে এটো ৰাইচ বাঢ়ি গল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজি আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম আমি টিভিয়ে পত্ৰ ইয়াক আমি কৰিম ইউজুৱেলি এটা ফ্যামিলিয়ে ম্যাক্সিমাম 35 কেজি পায় 35 into 3 112 105 হ'ব না সো 105 কেজি আমি দি দিলু সবে 35 না পাই যাৰ পৰিয়ালৰ সংখ্যা কম কিন্তু 5 into 7 ম্যাক্সিমাম 35 পাই কোনবাই 15 পাই কোনবাই 20 পাই জুনে যিমান পাই তাৰ আমি 3 টাইমছ দি দিম
যাতে কোনো ধৰণৰ ভাৰত চৰকাৰৰ লজিষ্টিক প্ৰেছাৰটো যাতে কমি যায় কাৰণ ট্ৰাকবিলাক যদি অসমত আহি থাকে যুদ্ধ ক্ষেত্ৰত যাব নোৱাৰিব সেইকাৰণে এবাৰতে যদি আমি 3 মাহৰ চাউল লৈ লওঁ তেতিয়াহ'লে গোটেই লজিষ্টিক ৰেলত চাউলৰ কাৰণে মালবাহী ৰেল আহিব লাগে এতিয়া ৰেলত আমি আৰ্মিৰ মুভমেণ্ট লাগিব গতিকে যদি মালবাহী ট্ৰেইন 3 বাৰ আহাতকৈ এবাৰ আহিলে দুবাৰ ফ্ৰী হৈ যাব সো এইকাৰণে লজিষ্টিক প্ৰেছাৰৰ পৰা ফ্ৰী কৰি দিবৰ কাৰণে আমি 3 মাহৰ চাউল জুন মাহত একেলগে দিম এইটো অসম বুলি নহয় সকলো ৰাজ্যৰ কাৰণে এইটো এছঅপি হৈছে আৰু অসমৰ ৰাজ্যক মই বিশেষকৈ কথাখিনি অলপমান জনাই ৰাখিব খুজিছোঁ